প্ৰথমতে বোৰ্ডখন মুছি লওঁ আচ্ছা আপোনালোকে ম্যাথছ ৰিজনিং প্ৰেক্টিছ কৰি আছে না আজি আমি চাম বেটেল অফ চান্দেৰী ইম্পৰ্টেণ্ট এক্সামত বহুবাৰ হৈছে সো বহি কলম লৈ আহক আৰু বহিত শৰ্ট নোট কৰি লিখি ৰাখিব বেটেল অফ চান্দেৰী বহুবাৰ হৈছে জি আছে ওকে বেটেল অফ চান্দেৰী কেইটা হৈছিল মনত ৰাখিব 1528 চনত হৈছিল বেটেল অফ চান্দেৰী নেক্সট টুডে বেটেল অফ চান্দেৰী কাৰ মাজত হৈছিল মোগল আৰু ৰাজপুত মোগলক কোনে লিড লৈছিল এক্সামত হৈছে ৰাজপুতক কোনে লিড লৈছিল এক্সামত হৈছে সো প্ৰথমতে লেখক কাৰ মাজত হৈছিল বিটুইন মোগল এণ্ড ৰাজপুত মোগলক কোনে লিড লৈছিল মোগলক লিড লৈছিল বাবৰে আৰু ৰাজপুতক লিড লৈছিল মেদিনী ৰয় মনত ৰাখি থব কোন হাইছিল কোন জিকিছিল এক্সামত হৈছে সো মনত ৰাখি থব কোন হাইছিল মেদিনী ৰয় ৰিজাল্ট কি হৈছিল যুদ্ধখনৰ মেদিনী ৰয় অৰ্থাৎ ৰাজপুতৰ পৰাজয় হৈছিল মনত ৰাখি থব এক্সামত হৈছে সো কেইটা হৈছিল কাৰ মাজত হৈছিল কোন হাইছিল কোন জিকিছিল ইম্পৰ্টেণ্ট এখানে নোট কৰি লিখি থব বেটেল অফ চান্দেৰীত মোগলক কোনে লিড লৈছিল ৰাজপুতক কোনে লিড লৈছিল ইম্পৰ্টেণ্ট এইবিলাক সুধছি লিখি থৈ দিয়ক ওকে